নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা সত্ৰীলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে খেল সম্বন্ধীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ভাৰতত কোন চনৰ পৰা অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন এ 1950 চনৰ পৰা, অপশ্যন বি 1961 চনৰ পৰা, অপশ্যন চি 1970 চনৰ পৰা, অপশ্যন ডি 1993 চনৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1961 চনৰ পৰা। নেক্সট কুৱেশ্যনটো আছে, ভাৰত ৰত্নৰে সন্মানিত হোৱা একমাত্ৰ ক্ৰিকেটাৰজন কোন? অপশ্যন এ শচীন তেণ্ডুলকাৰ, অপশ্যন বি বিদু মানকাট, অপশ্যন চি ডন ব্ৰেডমেন, অপশ্যন ডি মনছুৰ আলী খান পটৌডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যনটো আছে, ৰঞ্জী ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? অপশ্যন এ ফুটবল, অপশ্যন বি ক্ৰিকেট, অপশ্যন চি বেডমিণ্টন, অপশ্যন ডি হকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ক্ৰিকেট। ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে, ভাৰতে কিমান চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটত জয়ী হৈছিল? অপশ্যন এ 1975 চনত, অপশ্যন বি 1985 চনত, অপশ্যন চি 1983 চনত, অপশ্যন ডি 2002 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1983 চনত। নেক্সট কুৱেশ্যনটো আছে, ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? অপশ্যন এ ফুটবল, অপশ্যন বি লন টেনিছ, অপশ্যন চি বেডমিণ্টন, অপশ্যন ডি হকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লন টেনিছ। ডেভিছ কাপ লন টেনিছৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে, কলিংগ কাপ কি খেলৰ সৈতে জড়িত? অপশ্যন এ ক্ৰিকেট, অপশ্যন বি ফুটবল, অপশ্যন চি লন টেনিছ, অপশ্যন ডি বেডমিণ্টন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফুটবল। কলিংগ কাপ ফুটবল খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ জুৰিক, অপশ্যন বি জেনেভা, অপশ্যন চি ডুবাই, অপশ্যন ডি ছুইজাৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডুবাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, অলিম্পিক কিমান বছৰৰ মূৰে মূৰে হয়? অপশ্যন এ 5 বছৰ, অপশ্যন বি 3 বছৰ, অপশ্যন চি 4 বছৰ, অপশ্যন ডি 7 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4 বছৰ। অলিম্পিক 4 বছৰ মূৰে মূৰে অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যনটো আছে, প্ৰথম আধুনিক অলিম্পিক ক'ত আৰম্ভ হৈছিল? অপশ্যন এ গ্ৰীচত, অপশ্যন বি ভাৰত, অপশ্যন চি ইণ্ডোনেছিয়া, অপশ্যন ডি ইংলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গ্ৰীচত। নেক্সট কুৱেশ্যনটো আছে, ভাৰতে কেতিয়া প্ৰথম অলিম্পিকত অংশগ্ৰহণ কৰিছিল? অপশ্যন এ 2000 চনত, অপশ্যন বি 1900 চনত, অপশ্যন চি 1950 চনত, অপশ্যন ডি 1901 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1900 চনত। ভাৰতে প্ৰথম অলিম্পিকত 1900 চনৰ পৰা অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, থমাছ কাপ কি খেলৰ সৈতে জড়িত? অপশ্যন এ বেডমিণ্টন, অপশ্যন বি হকী, অপশ্যন চি গল্ফ, অপশ্যন ডি ক্ৰিকেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেডমিণ্টন। নেক্সট কুৱেশ্যনটো আছে, বৰদলৈ ট্ৰফী কি খেলৰ সৈতে জড়িত? অপশ্যন এ ফুটবল, অপশ্যন বি ক্ৰিকেট, অপশ্যন চি হকী, অপশ্যন ডি বেডমিণ্টন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে, ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ ডুবাই, অপশ্যন বি জেনেভা, অপশ্যন চি কাঠমাণ্ডু, অপশ্যন ডি লুচিয়ান ছুইজাৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লুচিয়ান ছুইজাৰলেণ্ড। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ লুচিয়ানত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, 2022 চনৰ 19 সংখ্যক এছিয়ান গেমছ কোনখন দেশত অনুষ্ঠিত হৈছিল? অপশ্যন এ জাপানৰ টকিঅ', অপশ্যন বি কাটাৰৰ দোহা, অপশ্যন চি ভাৰতৰ দিল্লী, অপশ্যন ডি চীনৰ হাংজাও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চীনৰ হাংজাওত। নেক্সট কুৱেশ্যনটো আছে, তলত উল্লেখ কৰা অসমৰ কোনগৰাকী খেলুৱৈয়ে 2020 চনত অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যন এ লাভলীনা বৰগোহাঁই, অপশ্যন বি হিমা দাস, অপশ্যন চি ৰিয়ান পৰাগ, অপশ্যন ডি জিন্তিমণি কলিতা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব
অপশ্যন এ লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যনটো আছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? অপশ্যন এ মনালিছা বৰুৱা মেহতা, অপশ্যন বি হিমা দাস, অপশ্যন চি ভোগেশ্বৰ বৰুৱা, অপশ্যন ডি লাভলীনা বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটো আছে 2023 চনত অসমৰ কোনে অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যন এ নয়নমণি শইকীয়া, অপশ্যন বি হিমা দাস, অপশ্যন চি জিন্তিমণি কলিতা, অপশ্যন ডি ৰিয়ান পৰাগ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নয়নমণি শইকীয়া। তেওঁ 2023 চনত অৰ্জুন বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো আছে নেহেৰু ট্ৰফি কি খেলৰ সৈতে জড়িত? অপশ্যন এ টেবুল টেনিছ, অপশ্যন বি ফুটবল, অপশ্যন চি ক্ৰিকেট, অপশ্যন ডি হকী। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হকী। নেক্সট কুৱেশ্যনটো আছে অভিৰুচি দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 22 ছেপ্টেম্বৰ, অপশ্যন বি 29 আগষ্ট, অপশ্যন চি 3 ছেপ্টেম্বৰ, অপশ্যন ডি 14 নৱেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 3 ছেপ্টেম্বৰ। অভিৰুচি দিৱস 3 ছেপ্টেম্বৰত পালন কৰা হয়। নেক্সট কুৱেশ্যনটো আছে কাৰ জন্মদিনটোত অসমত অভিৰুচি দিৱস হিচাপে পালন কৰা হয়? অপশ্যন এ মনালিছা বৰুৱা মেহতা, অপশ্যন বি হিমা দাস, অপশ্যন চি ভোগেশ্বৰ বৰুৱা, অপশ্যন ডি লাভলীনা বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ কোন ঠাইত শিৱাজী হকী ষ্টেডিয়াম অৱস্থিত? অপশ্যন এ গুজৰাট, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি দিল্লী, অপশ্যন ডি ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিল্লী। শিৱাজী হকী ষ্টেডিয়াম দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন আছে হিমা দাসে ক'ত অনুষ্ঠিত হোৱা এছিয়ান গেমছত 400 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰিছিল? অপশ্যন এ দক্ষিণ কোৰিয়া, অপশ্যন বি চীন, অপশ্যন চি ইণ্ডোনেছিয়া, অপশ্যন ডি কাটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যনটো আছে এছিয়ান গেমছত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? অপশ্যন এ কমলজিৎ সন্ধু, অপশ্যন বি হিমা দাস, অপশ্যন চি মেৰী কম, অপশ্যন ডি PV সিন্ধু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কমলজিৎ সন্ধু। নেক্সট কুৱেশ্যনটো আছে তলত উল্লেখ কৰা কোনটো ক্ৰীড়াৰ সৈতে ছাইনা নেহৱাল জড়িত? অপশ্যন এ বেডমিণ্টন, অপশ্যন বি ক্ৰিকেট, অপশ্যন চি হকী, অপশ্যন ডি ফুটবল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেডমিণ্টন। ছাইনা নেহৱাল বেডমিণ্টন খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে ৰাধা মোহন কাপ কি খেলৰ সৈতে জড়িত? অপশ্যন এ গল্ফ, অপশ্যন বি বেডমিণ্টন, অপশ্যন চি প'ল', অপশ্যন ডি ক্ৰিকেট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প'ল'। নেক্সট কুৱেশ্যনটো আছে ৰাইডাৰ কাপ কি খেলৰ সৈতে জড়িত? অপশ্যন এ প'ল', অপশ্যন বি গল্ফ, অপশ্যন চি টেবুল টেনিছ, অপশ্যন ডি ফুটবল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গল্ফ। ৰাইডাৰ কাপ গল্ফৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে ধ্যান চান্দ ট্ৰফি কি খেলৰ সৈতে জড়িত? অপশ্যন এ হকী, অপশ্যন বি কাবাডী, অপশ্যন চি গল্ফ, অপশ্যন ডি প'ল'। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হকী। ধ্যান চান্দ ট্ৰফি হকী খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? অপশ্যন এ উমা চেত্ৰী, অপশ্যন বি জিন্তিমণি কলিতা, অপশ্যন চি প্ৰিয়ংকা বৰুৱা, অপশ্যন ডি স্বপ্না চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উমা চেত্ৰী। লাষ্ট কুৱেশ্যনটো আছে ভাৰতৰ কোন ৰাজ্যত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত? অপশ্যন এ দিল্লী, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি অসম, অপশ্যন ডি গুজৰাটৰ আহমেদাবাদত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুজৰাটৰ আহমেদাবাদত। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।